আমাৰ এই যিটো নিৰ্বাচন চলি আছে অষ্টাদশ লোকসভা নিৰ্বাচন এই নিৰ্বাচনত আমাৰ প্ৰধান লক্ষ্য হ'ল বিজেপি আৰু সহযোগী দলবিলাকক পৰাজিত কৰা আৰু এই আহ্বানৰ প্ৰতি দেখা গৈছে যে অসমতো ব্যাপক সঁহাৰি মানুহে দিছে যোৱা যি দুটা পৰ্যায় হৈ গ'ল এই পৰ্যায় দুটাত অন্তত 4খন আসনত বিজেপি হৰাটো নিশ্চিত হৈছে আৰু 2খন আসনত খুব মানে কঠিন প্ৰতিদ্বন্দিতা হৈছে এই আসন দুখনতো বিজেপি বা তেওঁলোকৰ সহযোগী হাৰিলে আমি আচৰিত নহম আৰু তৃতীয় পৰ্যায় যেটো আৰম্ভ হৈছে এই তৃতীয় পৰ্যায়টোত আপোনালোকে জানে যে ধুবুৰী আসনখন কোনো অৱস্থাতেই অগপ বিজেপিয়ে নাপায় গুৱাহাটী আসনখনত তেওঁলোকে যেটো ভবা নাছিল গুৱাহাটী আসনখনত তীব্ৰ প্ৰতিদ্বন্দিতা হৈছে কোকৰাঝাৰ আসনখনত দেখা গৈছে এটা তিনিকোণীয়া প্ৰতিদ্বন্দিতা আৰু এই তিনিকোণীয়া প্ৰতিদ্বন্দিতাই ইউপিপিএলক যথেষ্ট ক্ষতি কৰিছে আৰু যিখন চতুৰ্থখন আসন বৰপেটা এই বৰপেটাত আমাৰ সিপিএমৰ যিগৰাকী প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ আমাৰ ধাৰণা হৈছে যে তেওঁ এতিয়া অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইটোৰ কাৰণে বিভিন্ন ঠাইত আমি খবৰ পাইছোঁ যে আমাৰ কামকাজক বিজেপি এজিপিৰ সমৰ্থকসকলে বাধা দিয়াৰ কাৰণে সমৰ্থক নহয় তেওঁলোকৰ কৰ্মীবিলাকে বাধা দিয়াৰ চেষ্টা কৰিছে উৎসাহৰ কথা যে এই কাম যেতিয়া বিজেপিৰ দুই এজন কৰ্মীয়ে কৰিবলৈ চেষ্টা কৰিছে তেতিয়া কিন্তু ৰাইজে তাত আপত্তি কৰিছে শুৱালকুছিতো একেই ঘটনা আৰু অন্যান্য ঠাইবিলাকতো আমি একেই ঘটনা দেখিবলৈ পাইছোঁ আৰু আচৰিতভাৱে কালি মন্ত্ৰী ৰঞ্জিত দাস তেখেতে কালি হঠাৎ কংগ্ৰেছ দৰদী হৈ গ'ল তেওঁ কালি সৰভোগ সমষ্টিৰ এঠাইত সংবাদ মাধ্যমৰ আগত কৈছে যে মনোৰঞ্জন তালুকদাৰ এজন প্ৰতাৰক তেওঁ কংগ্ৰেছ দলক প্ৰতাৰণা কৰি পেলাই ভোট লৈছে এই বক্তব্য ৰঞ্জিত দাসে কালি কৈছে হঠাৎ ৰঞ্জিত দাস কংগ্ৰেছ দৰদী হৈ গ'ল কথাটো কি কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত কিছুমান নতুন কথা কৈছে এতিয়া আমি নিজেই কনফিউজ হৈ গৈছোঁ আচলতে ভূপেন বৰাৰ প্ৰকৃত কথাটো কি ইমান দিনে তেওঁ কৈ আহিলে যে সিপিএমৰ স্বাৰ্থতে তেওঁ মনোৰঞ্জন তালুকদাৰৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছে তেওঁ নিশ্চয় আপোনালোকে শুনিছে তেওঁ এটা কথাই কৈ আহিছে যে সিপিএমৰ এজনেই বিধায়ক সৰভোগ সমষ্টিত গতিকে মনোৰঞ্জন তালুকদাৰ যদি এমপি হৈ যায় সিপিএমৰ আসন খালী হৈ যাব গতিকে আৰু আমি সিপিএম খালী হোৱাটো বিচৰা নাই সেইকাৰণে আমি সেই আসনখন মনোৰঞ্জন তালুকদাৰক বা সিপিএমক এৰি দিয়া নাই এইটোৱেই আছিল ইমান দিনৰ তেওঁৰ বক্তব্য যিটো কথা কোনেও হজম কৰা নাই এইটো বেলেগ কথা কালি তেওঁ নতুনকৈ এটা আৰম্ভ কৰিছে যে সিপিএমে আমাক চিঠি দিছিল প্ৰথম আমি শিলচৰ বিচাৰিছিল তেওঁলোকে তাৰপিছত আৰু চিঠি দিছে বৰপেটা বিচাৰি পেলাই মোৰ হাতত চিঠি মজুত আছে এনেকুৱা কিছুমান কথা মানে অদ্ভুত কথা তাৰপিছত তেওঁ কৈছে যে আমাৰ 5জন এমএলএ আছে বৰপেটা সমষ্টিত জিলা পৰিষদবিলাক আমাৰ হাতত আছে পঞ্চায়তবিলাক আমাৰ হাতত আছে গতিকে পৃথিৱীত আপোনালোকে এটা উদাহৰণ দিয়কচোন এনেকুৱা সমষ্টি কোনোবা এৰি দিয়েনে তেনেহ'লে আমাৰ ক'বলগীয়া হ'ল যে ভূপেন বৰা ডাঙৰীয়াৰ আচল কথাটো কি ইমান দিন কৰি থকা কথাটো বেলেগ কালিৰ পৰা তেওঁ আৰম্ভ কৰিছে যে তেওঁলোকৰ এমএলএ আছে তাতে সিটিং এমপি আছিল গতিকে তেওঁলোকে আসনখন এৰি দিব নোৱাৰে আমি তেওঁক এটা কথাই কম নিৰ্বাচনী যুদ্ধত শত্ৰুৰ পৰাও শিকিব লাগে বিজেপি এজিপি তেওঁলোকৰ ঘোষিত শত্ৰু এই এখন আসনক লৈ গণ্ডগোল আমাৰ ফালৰ পৰা যদি কওঁ এখন আসন সকলোৱে জানে গোটেই ওলাই গৈছিলে যে মনোৰঞ্জন তালুকদাৰ তাত প্ৰাৰ্থী হ'ব আৰু আমি আগতে আপোনালোকক কৈছোঁ যে ভূপেন বৰাৰ নিজৰ প্ৰস্তাৱ আছিল মই গুৱাহাটীত প্ৰেছ কনফাৰেন্স কৰা নাই সৰভোগত কৰিছিলোঁ সৰভোগ নে বৰপেটাত কৰিছিলোঁ ভূপেন বৰাৰ নিজৰ প্ৰস্তাৱ আছিল যে আপোনালোকে এজন শক্তিশালী প্ৰাৰ্থী দিয়ক আৰু আমি শক্তিশালী প্ৰাৰ্থীয়ে দিছিলোঁ তেওঁৰ প্ৰস্তাৱ একদম নামসহ আমি সেই প্ৰাৰ্থী দিছিলোঁ কাৰণ কি আভ্যন্তৰীণ কাৰণত তেওঁলোকে প্ৰাৰ্থী দিছে আমি ক'ব নোৱাৰোঁ কংগ্ৰেছে
কাৰণ এই প্ৰাৰ্থীজনৰ গ্ৰহণযোগ্যতা তেওঁলোকৰ দলটোৰ ভিতৰতে আমি দেখিবলৈ পোৱা নাই গতিকে সেই কথাৰ মই মন্তব্য নিদিওঁ তেওঁলোকৰ আভ্যন্তৰীণ কথা কিন্তু ঘটনা হ'ল আমি আপোনালোকে মন কৰিছে নিশ্চয় যে আমাৰ লগত তাতে কম্পিটিশ্যন হৈছে কাৰণে আমি অভিমান কৰি বহি থকা নাই আজিৰ খবৰ কি আজি গুৱাহাটী মহানগৰীত আমাৰ মানে প্ৰচাৰ অভিযান চলাইছোঁ তেখেতে কৈছে যে গৌৰৱ গগৈটো তাতে গৈছে তেওঁ গৈছে তেওঁৰ ডিউটি কংগ্ৰেছৰ নেতা তেওঁ গৈছে আমাৰ ক'বলগীয়া তাত নাই কিন্তু গৌৰৱ গগৈ যাতে জয়ী হ'ব পাৰে যোৰহাটত আমি তেওঁৰ হৈ প্ৰচাৰ কৰিছোঁ আমি লুৰিণজ্যোতি গগৈৰ হৈ নমিনেশ্যনত মই উপস্থিত আছিলোঁ বাকী সমষ্টিবিলাকতো কেনেকৈ বিজেপিক পৰাজিত কৰিব পাৰে তাৰ কাৰণে আমি সক্ৰিয় ভূমিকা লৈছোঁ গতিকে হ'ব পাৰে কেতিয়াবা ছাকচেছ ৰেট 100% নহ'ব পাৰে অসমত বিৰোধীৰ ছাকচেছ ৰেটটো মানে ঐক্যৰটো ছাকচেছটো 100% হোৱা নাই পিছলৈ হ'ব বিজেপি দলৰ এতিয়া সুবিধাজনক অৱস্থাত নাই মানুহৰ মাজত এটা ঐক্য গঢ়ি উঠিছে এই ঐক্যটো যদি ভাঙিব পাৰে নেকি মানে কংগ্ৰেছ আৰু CPM অলপমান যুদ্ধ কৰক এইটো হয় নেকি সেইটো উদ্দেশ্যে তেওঁ কথাটো কৈছে বেলেগ কোনো উদ্দেশ্য নাই তাত কাৰণ কংগ্ৰেছ দলক তেওঁলোকে 1 নম্বৰ শত্ৰু বুলি কয় বিজেপিয়ে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ বক্তৃতা শুনক চাৰিফালে কংগ্ৰেছক তেওঁলোকে কেনে আক্ৰমণ কৰি আছে আৰু হঠাতে গৈ পেলাই ৰঞ্জিত দাসৰ কংগ্ৰেছ প্ৰীতি মই ক'ব লগা মূল কথাটো হ'ল যে বিজেপি এজিপি হাৰিব আৰু এই যে 4খন আসনৰ ভিতৰত বিজেপি এজিপি ধুবুৰী হৰাটো নিশ্চিত আমি ক'ব পাৰোঁ এতিয়া মানে খুবেই সম্ভাৱনা যে তেওঁলোকে বৰপেটা হেৰুৱাব গুৱাহাটীত কঠিন প্ৰতিদ্বন্দ্বিতা হ'ব আৰু যি ধৰণে কোকৰাঝাৰত 3 কোণদিনীয়া প্ৰতিদ্বন্দ্বিতা হৈছে আমি ভাবোঁ যে তাতে UPPL ক্ষতিগ্ৰস্ত হ'ব তাৰ ফলত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ